আজি আমি PWD ট্ৰেইনিং চেণ্টাৰত এখন আধ্যাত্মিক কৰ্মশালাৰ আয়োজন কৰিলোঁ আৰু আমাৰ লক্ষ্য আছে গোটেই অসমতে আধ্যাত্মিক দিশটোক জাগ্ৰত কৰাৰ কাৰণে। তো এই আধ্যাত্মিক দিশটো মানে কি হয়, আমি আজি ভৌতিক দিশৰ লগতে চবে এটাচমেণ্ট হৈ গৈছোঁ, বাহিৰৰ দুনিয়াখনে দেখি আছোঁ, কিন্তু আমি আমাৰ নিজৰটোকে পাহৰি গ'লোঁ। পাহৰি গৈ আমি মানে আমাৰ আধ্যাত্মিক দিশটোৰ ওপৰত কোনো নাই। আমাৰ আধ্যাত্মিক বিশ্ববিদ্যালয় কাৰ্যালয় আছে, আমি কোনো এনেকুৱা ৰেজিষ্টাৰ্ড নহয়। দিল্লী হয় আমাৰ হেড অফিচ, তাৰপিছত আমাৰ অসমতো শাখা আছে, ভাৰতবৰ্ষৰ সকলোতে আছে, দেশৰ বিদেশতো আছে, কিন্তু আমাৰ অসমত এইখন আমাৰ প্ৰথম প্ৰয়াস। আমি ভাবোঁ যে আমাৰ অসমখনক আৰু আগলৈ লৈ যাওঁ। আজি সকলো দিশতে ছাৰে আমাৰ দেশৰ মুখ্যমন্ত্ৰীয়ে হওক বা সকলো বিষয়তে প্ৰধানমন্ত্ৰীয়ে হওক আধ্যাত্মিক দিশটো জাগৰণ আনাৰ কাৰণে চেষ্টা কৰি আছে। এইটোৰ কাৰণটো কি যে আজি আমাৰ যিটো পটভূমি সামাজিক, মানে মানুহবোৰ ইমান নিজ হৈ গৈ আছে, কোনো ধৰণৰ সুখ শান্তি নাই, সকলোৰে ঘৰে ঘৰে কাজিয়া, কোনেও কাকো নমনা হৈ গ'ল, ইমান ওলাৰ পিছত অপৰাধ প্ৰৱণতা বাঢ়িয়ে গৈ আছে। মানে আমাৰ ইয়াতে শিক্ষা দিয়া হয় যে প্ৰথম কথাটোৱে হ'ল যে আধ্যাত্মিক বস্তুটোৱে হ'ল যে আত্মাৰ ভিতৰৰ নলেজ, আত্মাটোৰ বিষয়ে। যেনেকৈ শৰীৰটোৰ বিষয়ে আমি নলেজ লওঁ ঠিকেই, কিন্তু আত্মাটোৰ বিষয়ে আমি খুব কম জানো। গতিকে আত্মাটোৰ বিষয়ে আমি নলেজ লওঁ আৰু ইয়াতে মানে আমাৰ নিজৰ অস্তিত্বটোক আমি অনুভৱ কৰোঁ যে আমি একচুৱেলি কোন হওঁ, ক'ৰ পৰা আহিছোঁ, ক'ত যাম। বা যিটো আমি ভক্তিত আমি চব কৰি থাকোঁ, ভক্তি মাৰ্গৰ বিপৰীতে যিটো জ্ঞান, সেই জ্ঞানটোৰ ওপৰত আমাৰ চৰ্চা হয় যে যিবোৰ আমি মানি আহি আছোঁ সেইবোৰ নকি হয় হয়, মানে কেনেকৈ আমি গোটেই সমাজখনক শুধৰণি কৰিম বা দুনিয়াখনৰ হেৰিত মানে সকলোৱে সুখে শান্তিৰে থাকক বা সমাজৰ অৱস্থাবিলাক অলপ উন্নত হওক, যিবিলাক প্ৰয়াস আমাৰ চৰকাৰে কৰি আছে সেইবিলাকৰ ওপৰত। ইয়াতে আমি বিশেষভাৱে আমন্ত্ৰণ কৰি আছিলোঁ দিল্লী সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ এডভকেট অমল ভাই। তো তেওঁ অভিজ্ঞ যথেষ্ট, গতিকে তেওঁক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ এই বিষয়, মানে আমাৰ টপিক দুটাৰ ওপৰত। টপিক দুটা লৈছিলোঁ আমি, হোৱাট ইজ স্পিৰিচুৱেলিটি, মানে আধ্যাত্মিকতানো কি হয়, আৰু দ্বিতীয়টো লৈছিলোঁ যে সনাতন ধৰ্ম যিটো হিন্দু ধৰ্ম, সেইটোৰ সংস্থাপক কোন হয়, সেইটোৰ বিষয়ে জানে। মানে আমি আমাৰ পুৰণা যিটো আছিল সেইটোক আমি ঘূৰাই আনিব বিচাৰোঁ, কাৰণ আজি এতিয়া বিভিন্ন ধৰ্মৰ মানুহ ওলাই গ'ল, বিভিন্ন ধৰণৰ ধাৰণাবোৰ ওলাই গ'ল, তো ধাৰণাবিলাক সোমাই আমি আমাৰ অস্তিত্বটোকে পাহৰি গ'লোঁ। গতিকে আমি যাতে আমাৰ নিজৰ অস্তিত্বটোক বজাই ৰাখিব পাৰোঁ, সেইখিনি আমাৰ প্ৰচেষ্টা, আৰু সেই প্ৰচেষ্টাৰ কাৰণে চবে সহায় সহযোগিতাও বিচাৰিছোঁ। এইটো আমাৰ প্ৰথম পদক্ষেপ, গতিকে পিছলৈ যাতে আমি আগবাঢ়ি যাব পাৰোঁ, কাৰণ সহযোগিতা অবিহনেতো একোৱে নহয়। গতিকে সকলোৱে আহক, সকলোৱে জানক, সকলোৰে ঘৰে ঘৰে শান্তি স্থাপন হওক, কাৰণ পৰমপিতা পৰমাত্মাৰ সেইটোৱে কৰ্তব্য, তেওঁৱে হ'ল শিৱ। গতিকে তেওঁ এতিয়া এই সৃষ্টিত আছে, এই সৃষ্টিৰ পুনৰাৱৰ্তনৰ কাৰণে তেওঁ কাম কৰি আছে, আৰু তেওঁনো কেনেকৈ কৰিব, তেওঁতো ভগৱান হয়, নিৰাকাৰে হয়। তো তেওঁ আমাৰ নিচিনা সন্তানবিলাকৰ দ্বাৰাই কৰায়, কাৰণ দুনিয়াখনত যদি শান্তি স্থাপন কৰিব লগা হয় মানুহেই কৰিব লাগিব। গতিকে সেই মানুহবিলাকে যিবিলাকে আধ্যাত্মিক দিশটোত আগবাঢ়ি যায়, সেই নলেজটো ল'বলৈ যায়, তো তেতিয়া তেওঁলোকে নিশ্চয় পৰিৱৰ্তন এটা হয়। আৰু আমাৰ ইয়াতে বেলেগ ইউনিভাৰ্চিটি বা স্কুলবিলাকৰ নিচিনা আমাৰ সেয়া লোৱা নহয়, ফিজ টিজ কোনো নাই। আমাৰ 7 days এটা কোৰ্চ হয়, সেই কোৰ্চটোতে আমি গোটেইখিনি আধ্যাত্মিক দিশটো আমি সামৰি লওঁ, আৰু গোটেই সৃষ্টিত কি হ'ব লগা আছে, কেনেকৈ ৰিভলিউশ্যন এটা হয়, কলিযুগৰ শেষত কেনেকৈ পুনৰাৱৰ্তন হয়, সত্যযুগ এখন আহে, সেইখিনিৰ ওপৰতে আমাৰ ষ্টাডি চলে। গতিকে এইখিনি আমাৰ মূল লক্ষ্য, গতিকে এইখিনি আমি আগবঢ়াই লৈ যাম, সেইখিনি আৰু।